আমি বিভিন্ন ঠাইত ভাগৱতৰ এই গুৰুজনাৰ ধৰ্ম আদৰ্শ প্ৰচাৰ কৰোঁতে বহুত ঠাইত আমাক প্ৰশ্ন কৰে। কিছু সমাজত কিছুমান সংৰক্ষণশীল নিয়ম আছে, যেনে কোনোবা যদি আত্মীয় স্বজনৰ মানুহ মৰে, এবছৰলৈকে তেওঁলোকৰ পৰিয়ালক নামঘৰলৈ যাব নিদিয়ে, সমাজলৈ যাব নিদিয়ে, নামলৈ যাব নিদিয়ে, গুৰুগৃহত সোমাব নিদিয়ে, ইত্যাদি ইত্যাদি। এনেকুৱা যদি নিয়ম আছে তেতিয়াহ'লে আমি সংস্কাৰ কৰিব লাগিব। কিয়নো যদি আপোনাৰ বংশত এজন মানুহ মৰিলে এবছৰলৈকে আপুনি বঞ্চিত হয়, তাৰপিছত যদি আকৌ এজন মৰে, আকৌ এবছৰলৈ হ'ব, আৰু এজন যদি মৰে ডাঙৰ পৰিয়ালৰ হ'লে, তেতিয়াহ'লেতো তেওঁ বছৰ বছৰ ধৰি যদি ভক্তিৰ পৰা যদি বিমুখ কৰি ৰখা হয়, তেতিয়া সেইটো আমি বেদৰ পৰিপন্থী নিয়ম লোৱা হ'ব। গতিকে আমাৰ বেদে কৈছে যে আমাৰ জীৱৰ মৃত্যু নায়েই, মৃত্যু দেহৰ, পুৰি পেলালে ছাই হ'ব, পুতি থ'লে পলু হ'ব, পেলাই দিলে বিষ্ঠা হ'ব। গতিকে 10 দিনত দহা, 11 দিনত কাজ, 12 দিনত আমাৰ তৈলস্পৰ্শ হোৱাৰ পিছত আৰু সেই সংস্কাৰ আৰু বেলেগকৈ নাথাকে। কিন্তু আজি বহুতে এই বেদৰ কথাখিনি মানে চৰ্চা নকৰাৰ কাৰণে সংৰক্ষণশীল কিছুমান নীতি নিয়ম আমাৰ সমাজত প্ৰচলন হৈ আছে। সেইবোৰ আপোনালোক উঠি অহা প্ৰজন্ম তথা যিসকল অভিজ্ঞ বা অধ্যয়নশীল মানুহ, তেওঁলোকে আলোচনা কৰি আমি কিছুমান মানে নীতি আদৰ্শ আমি সাল সলনি কৰিব লাগিব প্ৰয়োজন সাপেক্ষে দেই। কেনেকৈ? নিজৰ মতেৰে নহয়, বেদৰ মতেৰে। আপুনি কেতিয়াও নিজৰ মতটো সমাজত প্ৰতিষ্ঠা নকৰিব। ময়ো কেতিয়াও আপোনালোকৰ আগত মোৰ নিজৰ মত প্ৰতিষ্ঠা কৰাটো উচিত নহয়। কিয়? মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে, আপোনালোকৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে। কিন্তু বেদৰ যিটো মত, ভাগৱতৰ যিটো মত, মহাপুৰুষৰ যিটো মত, সেইটো সাৰ্বজনীন সনাতন। গতিকে আজি শংকৰদেৱে এই ভাগৱতৰ মাজেদি, যদিও তেওঁ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছিল, অসমৰ মানুহ বা ভাৰতৰ মানুহ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে তেওঁ এই ভাগৱত ধৰ্ম ৰচনা কৰি থৈ যোৱা নাই। তেওঁ এই ভাগৱতৰ মাজেদি কি কৰিছিলে? বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে। কি বুলি? উবা নৰলোক হৰি ভজি উক, ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কতকাল, জৰা ভৈল পৰৱেশ। যে ভাগৱতৰ মাজেদি শংকৰদেৱে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে যে তোমালোকে ঈশ্বৰৰ ভক্তি কৰা। কিন্তু উবা অসমৰ মানুহ, ভাৰতৰ মানুহ, সংঘৰ মানুহ, অনাসংঘ বুলি কোৱা নাই। বিশ্বৰ মানৱক আহ্বান জনাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে তেওঁৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এটা মন্তব্য দি থৈ গৈছে। কি বুলি? হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু। বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গ'ল, পৃথিৱীত আৰু কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই। আৰু সেইজন অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰি থৈ গৈছে। কি বুলি? আছাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰা মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আপোনালোকৰ চিপাহী গাঁৱৰ দৰে ভাগৱতৰ দৰ্শন পুংখানুপুংখভাৱে আলোচনা নকৰাৰ কাৰণে আমি পৰম্পৰাকে ধৰ্ম মানি পেলাই আজি একেখন গাঁৱতে হয়তো দুখন সমাজ বা দুটা খেল বা দুটা নামঘৰ আমি থাকিব লগা হৈছে। কিন্তু ভাগৱতে আমাক চবকে এটা কৰি থৈ গৈছে। মহাপুৰুষ শংকৰদেৱে গোটেই অসমবাসীক এখন সমাজ কৰি থৈ গৈছে। আপোনালোকে সকলোৱে জানে শংকৰদেৱৰ আৱিৰ্ভাৱক আগত অৰ্থাৎ প্ৰাক শংকৰী যুগত অসমক কি বুলি কোৱা হৈছিল? অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। যিটো সময়ত অসমৰ মানুহে ধৰ্মৰ নামত অন্যান্য প্ৰাণী বলি দিয়াটো দূৰৰ কথা, মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা সন্ধিক্ষণত শংকৰদেৱ আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰি আছে আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো অৰ্থাৎ আত্মা সম্পৰ্কীয় জ্ঞানটো যদি মই অসমবাসীক দি যাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব আৰু সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। তাৰ কাৰণে অন্ধকাৰৰ পৰা অসমক পোহৰলৈ আনিবৰ কাৰণে তেওঁ প্ৰথম সমাজ সংস্কাৰ পথটো হাতত তুলি লৈছিল। কেনেকৈ? আমাৰ 2য় স্কন্ধ ভাগৱতত উল্লেখ কৰি গৈছে। কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তোৰুক অসম মূলোক কুবাচ মেল চাণ্ডাল আনু সব পাপী কৃষ্ণ সেৱ কৰ
সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজি হাজৰিকা পৰিয়ালে অনুষ্ঠিত কৰা 4দিনীয়া ভাগৱতত এই চিপাহীগাঁও অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে আহি শুনিব পাৰে, তাত কোনো বাধা নাই। আৰু ভাগৱত শুনি তেওঁ বৈকুণ্ঠৰ পথটো প্ৰশস্ত কৰিব পাৰে। কিন্তু আমি যাতে ইয়াত কোনো বিভাজন আনিব নালাগে, সেইকাৰণে শংকৰদেৱে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিছিল। কেনেকৈ? ভগৱানৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি পেলাই সংস্কাৰ কৰি আনি সমাজক পৰিচয় কৰি থৈ গৈছিল। কি বুলি? সেই সমাজৰ লোকসকল, আজি মই তোমালোকৰ মাজলৈকে এয়া গাৰুৰ ভকত আনিছোঁ দেই। তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰী ভকত আনিছোঁ, বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দ খাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য সমাজ এখন প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গৈছে। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। আমাৰ মানুহক মাত্ৰ দুটা ভাগত শংকৰদেৱে ভাগ কৰি দেখুৱাইছে, ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। আৰু মাধৱদেৱে নামঘোষাত লিখিছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলয়ে হীনতো হীন আতি। প্ৰথম স্কন্ধ ভাগৱতত আপোনালোকে জানে, বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা 28,000 ঋষিয়ে কৃষ্ণ বৈকুণ্ঠপৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি নামি আহিল বুলি জানি কলি পাপৰ পৰা জগতৰ লোকক বচাবৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলে। ত্ৰেতা যুগৰ কেনেকৈ? হাজাৰ হাজাৰ বছৰ, এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু কলিক খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদিয়া, বহুত যোজন পিছত বহিবলৈ দিয়া সুতক আমন্ত্ৰণ কৰি আনি শৌনকে গুৰু আসনত বহুৱাই নিবেদন কৰিছে। কি বুলি? শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাৰিলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেবৰ। যে আমি হাজাৰ হাজাৰ বছৰ কলি পাপৰ পৰা নিজক উদ্ধাৰ কৰিবৰ কাৰণে যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে ধোঁৱা বৰণীয়া হ'ল, কিন্তু আমি ফল নাপালোঁ, আয়ুষে নষ্ট হ'ল। গতিকে 28,000 বেদজ্ঞ ঋষিয়ে যদি কলিত যজ্ঞ কৰি বিফল হৈছে, আমি জানো সফল হ'ব পাৰিম? এই কথা আমি উপলব্ধি কৰিব লাগিব। তাৰপিছত ক'লে, সম্প্ৰতি তুমি সি চিন্তি উপমহা হিত, কৰাইক পান কৃষ্ণ চৰিত্ৰ অমৃত। কিয়? এতিয়া তুমি কলি যুগত, এতিয়া যজ্ঞ পূজাৰ কাম নাই। যুগ অনুপাতে সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা। কলিত কেৱল ভগৱন্তৰ নাম থৈ গৈছে। কৃষ্ণ বৈকুণ্ঠপৰায়ণ হোৱাৰ লগে লগে বাকী ধৰ্মবিলাক লগত গুচি গৈছে বুলি ভাগৱতে কৈছে।
আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেহে নামতো সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যুগ ধ্যান নামে দন নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জনবন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামে সে গতি দাতা ইহ পৰলোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় কলি যুগৰ মানুহ তৰিবৰ কাৰণে চাৰিখন বেদে কেৱল ভগৱানৰ নাম আছে বুলি কৈছে আৰু স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই চাৰিখন বেদ আনি তিনিবাৰ প্ৰমাণ কৰিছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা ৩-১২ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ গতিকে এতিয়া কলি যুগৰ মানুহে ঈশ্বৰৰ নাম নলৈ অন্য কৰিব পাৰিব কিন্তু ফল নাপাব মাধৱদেৱে ঘোষাত লিখিছে কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে এতিয়া ২৮,০০০ ঋষিয়ে বিফল হৈ পেলাই সেই আহ্বান জনোৱাৰ লগে লগে সুতে কি মন্তব্য দিছে কিনো মহাভাগে তোমাখা ৰৱাগে কহিবু কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা মোক জীৱদান দিলা হে ঋষি সমস্ত তোমালোকে মোক আজি আনি কৃষ্ণ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা মই এই সময়লৈকে মৰা মানুহ হৈ আছিলোঁ কিন্তু কৃষ্ণ কথা কোৱাৰ লগে লগে মই জীয়া মানুহ হৈ গ'লোঁ কিয়নো কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে দুটা বস্তু দেই জাতি আৰু অজাতি মানুহক দুটা ভাগত বিভক্ত কৰি থৈ গৈছে যে এই তথ্যবিলাক যাতে আমি ভাগৱতৰ পৰা সংগ্ৰহ কৰি নিজৰ লগতে উঠি অহা প্ৰজন্মক যাতে আমি এই ভাগৱতৰ বেদান্তৰ সাৰ সমস্ত শাস্ত্ৰ ভাগৱতৰ পৰাই সৃষ্টি হৈছে এই ভাগৱত যদি আমি প্ৰথমৰ পৰা দ্বাদশলৈকে পঢ়িব পাৰোঁ আৰু এইখিনি যদি আমি উঠি অহা প্ৰজন্মক আমি দিব পাৰোঁ তেতিয়াহ'লে এইখন গাঁৱলৈ ভৱিষ্যত আৰু কোনো বেয়া জীৱ আহিব নোৱাৰিব আৰু সকলোৱে মুক্তিৰ পথ সূচনা হ'ব এই তথ্য দিছে তেতিয়া ইয়াত যেনেকৈ কৈছে যে ধন্য ধন্য বিপ্ৰ জন্ম দেৱ হেন দেৱ নাৰায়ণ ভিত্ত যেন পুজিলা আমাক কোননো ব্ৰাহ্মণে আৰু তুমি হেন দেৱ তেজী ক্ষুদ্ৰ দেৱতাক কৰে সেৱ গতিকে কোনো ব্ৰহ্মজ্ঞানী লোকে এক ভগৱানক এৰি আন দেৱতা পূজা কৰিব নোৱাৰে তুমি বিনে ব্ৰাহ্মণৰ আনগতি নাহি কয় তুমিহে পৰম ইষ্টদেৱ ব্ৰাহ্মণৰ ইষ্টদেৱ ভগৱন্ত মনত ৰাখিবা দেই মানে ইয়াত যিটো ব্ৰাহ্মণ শব্দ প্ৰয়োগ কৰিছে সেইটো আমি সামগ্ৰিকভাৱে ভবা ব্ৰাহ্মণ অৰ্থটো ইয়াত প্ৰয়োগ কৰা নাই গতিকে ভগৱন্তৰ গোটেই বিশ্ব জগতখন এটা বৰ্ণ এটা জাতি আছিল বুলি বেদত উল্লেখ আছে এক বৰ্ণং ইদং বিশ্ব পূৰ্বম অশ্ৰিত যুধিষ্ঠিৰ চতুৰ্বৰ্ণং ময়া সৃষ্টম গুণ কৰ্ম বিভাগছ গতিকে গোটেই জগত এটা জাতি আছিলে ভগৱন্তই কৰ্ম অনুপাতে তাক 4টা জাতিত ভাগ কৰিলে কেনেকৈ ব্ৰহ্ম জন্মন জায়তে শূদ্ৰম জন্মতে আমি সকলো ক্ষুদ্ৰ অৰ্থাৎ অজ্ঞান কেঁচুৱাতে আপুনিও গুৱেমতে হাত দিয়ে এখেতেও দিয়ে ময়ো দিওঁ গতিকে জন্মতে আমি সব অজ্ঞান সংস্কাৰে দ্বিজম উচ্যতে যিদিনাখন আমি ঈশ্বৰত শৰণ লৈ ঈশ্বৰক জানিম শাশ্বত জ্ঞান যিদিনাখন আমাৰ হ'ব সেইদিনা আমি দ্বিজ হ'ম দ্বিতীয় জন্ম পাম বেদুত ভ্যাসে ভৱেত বিপ্ৰ আজিৰ দৰে যদি বেদৰ জ্ঞান অৰ্থাৎ ঈশ্বৰৰ জ্ঞান যদি আমি আয়ত্ত কৰোঁ তেতিয়া আমি গুণত বিপ্ৰ হ'ম আৰু ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ আৰু যিদিনাখন আপুনি ব্ৰহ্মক অৰ্থাৎ শাশ্বত সনাতনক যিদিনাখন আপোনাৰ উপলব্ধি হ'ব সেইদিনা আপুনি গুণত ব্ৰাহ্মণ হৈ যাব গতিকে চতুৰ্থ স্কন্ধ ভাগৱতত পৃথু প্ৰভুৱে সেই কথা কৈ থৈ গৈছে শুনা খাম ৰাজপুনু মুহুৰ আদেশ ব্ৰাহ্মণ কুলত চাৰা সমস্ত বিদ্বেষ হে সমাজৰ লোকসকল তোমালোকে যদি জীৱনত সুখ শান্তি আৰু উন্নতি কামনা কৰা ব্ৰাহ্মণ কুলক কেতিয়াও বিদ্বেষ নকৰিবা কিয়নো নাহিকে অন্তৰ ঈশ্বৰৰ ব্ৰাহ্মণৰ শুনিও ক সাৱধানে মহিমা বিপ্ৰৰ চৰণ পদ্ম পূৰ্বতে আৰাধি সাধিলন্ত হৰি আপোনাৰ নিজে সিদ্ধি
স্বয়ং ভগৱানেও বিপ্ৰৰ সেৱা লৈ পেলাই আশীৰ্বাদ লৈহে মনৰ কামনা পূৰণ কৰিছে। গতিকে ব্ৰাহ্মণ আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য নাই। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিলে যে তুমি আৰু ব্ৰাহ্মণৰ মাজত যে পাৰ্থক্য নাই বুলি কৈছা, এতিয়া ব্ৰাহ্মণ কাক বোলে মোক কোৱা। তেতিয়া ভগৱন্তই কৈছে সেহিহে ব্ৰাহ্মণ যিটো ব্ৰহ্মক চিন্তয়, ব্ৰহ্মক চিন্তিয়া মন নিষ্কামে ৰহয়, আনকো কৰাৱে ব্ৰহ্ম জ্ঞান প্ৰৱৰ্তন, তাকেহে ব্ৰাহ্মণ বুলি কৰিবা পূজন। যি ব্ৰহ্মত্ব পাইছে, ব্ৰহ্ম পৰম শাশ্বত অবিনাশী জ্ঞান যাৰ লাভ হৈছে আৰু আনকো যোনে সেই জ্ঞান প্ৰদান কৰিছে আৰু নিষ্কামভাৱে কোনো কামনা নকৰাকৈ যি সেইজন ভগৱন্তক ভজনা কৰিছে, সেইজনকেই আমি ব্ৰাহ্মণ বুলি ভাবিব লাগে বুলি কৈছে দেই। ব্ৰহ্মজ্ঞান, গতিকে গুণতহে আমাৰ ব্ৰাহ্মণ। গতিকে ব্ৰহ্মজ্ঞান নাথাকিলে কেতিয়াও ব্ৰাহ্মণ হ'ব নোৱাৰে আৰু ঈশ্বৰ জ্ঞান নথকাজন বিপ্ৰ বা ভকত হ'ব নোৱাৰে। গতিকে ভকত হ'বলৈ হ'লে আমাৰ ঈশ্বৰৰ জ্ঞানটো আমাক লাগিবই। আৰু এতিয়া আমাৰ কলি যুগত কাৰো ঘৰলৈ আহি বৈকুণ্ঠপতি কৃষ্ণই নকয়হি তোমালোকৰ ল'ৰা ছোৱালীক এটা আয়ুষ্মান ভৱ, পঢ়া শুনাত ভাল হ'ব, পৰীক্ষাত ভাল হ'ব, ঘৰখন মংগল হ'ব, এইবুলি এতিয়া বৈকুণ্ঠপতি কৃষ্ণ কলি যুগত কাৰো ঘৰলৈ কাৰো সমাজলৈ নাহে। কোন আহিব? ভাগৱতে কৈছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱন্ত সকলোতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। গতিকে আপোনালোকৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক যাদৱ মাধৱ কল্পনা আহিছে বুলি ভাবিলে ভুল হ'ব দেই কৃষ্ণ। কাৰণ আপোনাৰ এই যাদৱ মাধৱ কল্পনা এইবিলাক হৈছে আমাৰ চিনি পোৱা নাম। আমাৰ যে নামবিলাক দি থৈছে এইবোৰ কেৱল চিনি পাবৰ কাৰণে দিছে বুলি কৈছে। দাৰ্শনিক পণ্ডিতে কৈছে যে আমাৰ সকলো জীৱবিলাকৰো নাম এটা এটা আছে, নামটো চাইহে কওঁ এইটো বাঘ, এইটো সিংহ, এইটো কুকুৰ, এইটো মেকুৰী, এইটো শিয়াল, এইটো বাঘ। আমি নামটো চাইহে কওঁ এজন মতা মানুহ, এজনী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। এতিয়া আমাৰ নামবিলাক কিয় দিছে? দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমি নামটোৰে সৈতে ইজনে সিজনক চিনি পাবৰ কাৰণে নামটো দিছে। নামটো চাইহে কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো কিন্তু আত্মা নহয়, দেহটো কিন্তু আত্মা নহয়। আজি এই জ্ঞানটো নোহোৱাৰ কাৰণে আজি আমাৰ বহুত গৃহস্থী ঘৰত কাষৰ মানুহজন বা মানুহগৰাকী আহিলে আমি, মোৰ কাষৰ ঘৰৰ মানুহ আছে, গাঁৱৰ ভকত এজন আহিলে আমি গাঁৱৰ ভকত বুলি তেওঁক যিটো মান্যতা দিব লাগে নিদিয়ে। মনত ৰাখিব দেই। আমাৰ ভাগৱতৰ মতে দেহৰহে সীমা ঘৰীয়া একে গাঁৱৰ আছে, আত্মাৰ নাই। আপুনি যদি আপোনাৰ ঘৰলৈ অহা সীমাঘৰীয়া মানুহজন বা মানুহগৰাকীক যদি মোৰ সীমাঘৰৰ যাদৱ মাধৱ কল্পনা আহিছে বুলি ভাবে, তেতিয়া আপোনাৰ গোটেই ভাৱেই ভুল হৈ যাব। কাৰণ আপুনি দেহ ধৰ্ম ল'লে, দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। আত্মা সৰ্বব্যাপ্তমান। গতিকে আপোনাৰ ঘৰলৈ নিশ্চয় কাষৰ মানুহঘৰ বা মানুহগৰাকীয়ে আহক কিংবা 20 মাইল আঁতৰৰ পৰা আহক, আপুনি যদি আচমনি কৰি কঠখনত বহুৱাই ধূপ এডাল জ্বলাই আপুনি যদি সেৱা এটা কৰে, একেবাৰে নিচেই কাষৰ মানুহজন বা মানুহগৰাকীয়েও অ' হৰি অ' ৰাম বুলিয়ে ক'ব আৰু 20 মাইল আঁতৰৰ ভকতজনক সেৱা কৰিলেও অ' হৰি অ' ৰাম বুলিয়ে ক'ব। গতিকে এই অ' হৰি অ' ৰামটো আপোনাৰ দেহৰ ধৰ্ম নহয়, ই আত্মাৰ ধৰ্ম। আত্মাই কৈছে। গতিকে আত্মাই আশীৰ্বাদ দিলেহে ভগৱানে কৃপা কৰিব। সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। গতিকে আপুনি যদি ঈশ্বৰৰ বুলি পেলাই ভাবি লয়, দেহ ধৰ্ম লোৱা হ'ব। দেহ ধৰ্ম ল'লে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব। গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। গতিকে আমাৰ দেহটো আত্মা নহয়, নামটো আত্মা নহয়। আমাৰ এই নামধাৰী 24 তত্ত্বৰ দেহটোৰ পৰা যিদিনাখন আত্মা ওলাই যাব, আমাৰ অৱস্থা কি হ'ব? কাষ্ঠ যেন থাকিবেক মাটিতো পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। গুৰুজনে আক্ষেপ কৰিছে যে যিদিনাখন তোমাৰ সেই 24 তত্ত্বৰ দৃশ্যমান দেহটোৰ পৰা আত্মা ওলাই যাব, তুমি কাঠ পৰা দি পৰি থাকিবা। এই কথা নাজানি দেহকে আত্মা বুলি আজি আমাৰ বহুত মানুহে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে দেহৰ সুখ ভোগ আৰু ইন্দ্ৰিয় সুখ ভোগতে লাগি থাকে, নিজৰ ইষ্টমিত্ৰ পৰিয়ালবৰ্গৰ মোহতে মোহিত হৈ থাকে। কিন্তু আমাক ভাগৱতৰ মাজেদি কৈছে যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা
প্ৰাণ গ'লে সহ হৈব তাহাঁকেও নাজানা। তুমি যিটো শৰীৰকে আত্মা বুলি ভাবি তাতে লাগি আছা, যিদিনাখন প্ৰাণ ওলাই যাব সেইটো তোমাৰ মানে শলৈ ৰূপান্তৰিত হ'ব, সেইটো তুমি নাজানা। আৰু কেনেবাকৈ যদি পুহমহীয়া ৰাতি 12 বজাত কেনেবাকৈ তোমাৰ দেহৰ পৰা যদি আত্মা ওলাই যায়, তুমি আপোন বুলি ভবা ওচৰৰ মানুহখিনিয়ে ৰাতি 12 বজাত তোমাৰ শটো চালে গা ধুব লাগে বুলি লেপৰ তলৰ পৰা ওলাই নাহিব। ইষ্ট মিত্ৰ কুটুম্ব দেখা যত জন, অসুচি বুলিয়া নকৰিব দৰ্শন। সেই শটো চালে গা ধুব লাগিব বুলি তোমাক চাবলৈও নাহিব। গতিকে তুমি সেই ইষ্ট মিত্ৰ মোহত পৰি মোত ভকতি কৰিবলৈ পিছুৱাই নাথাকিবা। গতিকে ভক্তি পথত গুৰুৱে বাধা দিলেও তুমি অতিক্ৰমি আহিবা, পিতৃয়ে বাধা দিলেও অতিক্ৰমি যাবা, মাতৃয়ে বাধা দিলেও, স্বামীয়ে বাধা দিলেও, সমাজে বাধা দিলেও অতিক্ৰমি গ'লে কোনো দুখ নহয়। মনত ৰাখিবা দেই, ভক্তিৰ পথত, সত্যৰ পথত, শুদ্ধ পথত আপুনি যাওঁতে যদি কোনোবা গুৰুৱেও বাধা দিয়ে, তাকো অতিক্ৰম গ'লে দুখ নহয়। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে, গুৰু ত্যাগ কৰিলা বীৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰো পিতা, ভগৱানৰ ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। এই শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে দেই। গতিকে আমি বিনাশী দেহৰ ইষ্ট মিত্ৰৰ মোহত পৰি অবিনাশী ভক্তিৰ পথত যাতে আমি পিছুৱাই থাকিব লগা নহয়, আগবাঢ়ি আহিব লাগিব। এই তথ্য দিছে। তাৰপিছত কৈছে যে ভীষ্মক নিৰ্পতি যিটো তোমাৰ এখে অনুচৰ, তানে কন্যা আচন্ত ৰুক্মিণী। যে ভীষ্ম ৰজা তোমাৰ অনুগামী, তোমাৰ প্ৰতি শ্ৰদ্ধা থকা এজন ৰজা, আৰু তেওঁৰ কন্যাগৰাকীৰ নাম হৈছে ৰুক্মিণী। তোমাতেখে বিহাদিত ৰাজাৰেখে আছে চিত্ত। ৰুক্মবীৰে ভীষ্মক বীৰে তোমালৈ ৰুক্মিণীক বিয়া দিবৰ কাৰণে মনস্থ কৰি থৈছে। তাকো প্ৰভু জানাহা আপুনি, এই কথাটো আপুনি জানি লওক। জ্যেষ্ঠ পুত্ৰ ৰুক্মো জানি তোমাকো দিবাকো শুনি, মহাক্ৰোধে বাধিল ৰাজাক। কিন্তু তেওঁৰ পুত্ৰ ৰুক্মবীৰে বাপেকে তোমালৈ ছোৱালীজনী দিম বুলি ভবা কথাটো শুনি তেওঁ বাধা নিষেধ কৰিছে। পুতেকে বাপেকক বাধা নিষেধ কৰিছে। এতেকে তোমাৰো পাশে আতি মহা অভিলাষে, ৰুক্মিণীকে পঠাইলা আমক। গতিকে ৰুক্মিণীয়ে তোমাৰ আশা কৰি তোমাৰ ওচৰলৈ মোক পঠাই দিছে। এহি বুলি পত্ৰখানি কৃষ্ণৰ হাততো দিলা, মুদ মেলি চাহিলা মাধৱে। তেওঁ ৰুক্মিণীয়ে তেওঁৰ হাতত দি পঠিওৱা চিঠিখন তেওঁৰ হাতত দিয়াৰ লগে লগে তেওঁ মুকুলাই চালে। চাই পেলাই ক'লে, বিপ্ৰক বুলন্ত তুমি আপুনি পঢ়িও গুৰু, শুনি মই থাকোঁ প্ৰেমভাৱে। যে তুমিয়ে পঢ়ি দিয়াচোন, মই প্ৰেমেৰে শুনিম। এই বুলি বিপ্ৰকে চিঠিখন পঢ়িবৰ কাৰণে কৃষ্ণই নিৰ্দেশনা দিছে। এইখিনিলৈকে আমাক কৈছে দেই। আৰু কি ক'লে, কৃষ্ণ আজ্ঞা শিৰে ধৰি বেদনিধি পত্ৰ ধৰি পঢ়িবে লাগিলা মৃদু কৰি। কৃষ্ণৰ নিৰ্দেশনা পাই বিপ্ৰই চিঠিখন খুলি খুব মৃদুভাৱে পঢ়িছে। ৰুক্মিণীৰ বাক্যচয় শুনন্তে অমৃতময়, একচিত্তে শুনন্ত মুৰাৰী। যে সেই চিঠিত যিখিনি শব্দ প্ৰয়োগ কৰিছে, সেই শব্দখিনি শুনি তেওঁ পৰম আনন্দিত হৈছে। এইখিনিলৈকে আমাক ক'লে দেই। ইয়াৰ পিছত আমাক কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। বাহক কৃষ্ণ।